আদিত্যৰ বাপেকে ঠিকেই কৰিছে আৰু এতিয়া তাইৰ দুখৰ শাস্তি পাইছে। কি দুখ কৰিলে তাই? কি দুখ কৰিলে? কথা ক'বলৈ আহিছে। নিজৰ ছোৱালীজনীৰ কথা চিন্তা কৰিলে বাদ দি এতিয়া সেই স্বামীৰ ফৈত ল'বলৈ আহিছে। তাকেই, কিন্তু এই পইচাখিনি শেষ হোৱাৰ পিছত? সেইবোৰ তুমি চিন্তা কৰিব নালাগে। মই জীয়াই থকালৈকে তোমাৰ আৰু আমাৰ সন্তানটোৰ একো কষ্ট হ'ব নিদিওঁ। অনন্যা, তুমি আজিও বাগানলৈ নগলা যে? কিয়? ভালদৰে কাম কৰিম বুলি তুমি দেখোন ডাঙৰ ডাঙৰ কথা কৈছিলা, এতিয়া দেখোন লাহে লাহে ফিউজ হৈ গলা। কৃষ্ণাই আহিব বিচৰাৰ বাবে এড্ৰেছটো দি দিলোঁ। নিদো বুলি কেনেকৈ কওঁ, তুমিয়ে কোৱাচোন। তাই এতিয়া আমাক ঘৰলৈ লৈ যাবলৈ বিচাৰিব, খুব জোৰো কৰিব। আপুনি কিন্তু একদম নিজৰ মতত থাকিব। তুমি চিন্তাই নকৰিবা, মই তাইক সকলো বুজাই ক'ম। মাথো তাই বেয়া নাপালেই হ'ল। সেইবাবেতো মই ইয়াত মনে মনে লুকাই থাকিম বুলি ভাবিছিলোঁ, যাতে কোনেও গম নাপায় আমি ক'ত কেনেকৈ আছোঁ। এইটো কেনেকৈ সম্ভৱ হ'ব তুমি নিজেই কোৱা। আমাৰ বাবেতো তেওঁলোকে বহুত চিন্তাত আছে, আৰু তেওঁলোকক চিন্তাত পেলাইতো আমি সুখত থাকিব নোৱাৰিম। আৰু ফোন কৰিলেও কিমান ৰিচিভ নকৰাকৈ থাকিম? কথাটো পাতিবই লাগিব। ঘৰৰ পৰা কোনোবা ফোন কৰিছিলে নেকি? ফোনটো অফ কৰি থৈছিলোঁ। অন কৰাৰ লগে লগে ঘৰৰ পৰা ফোন আহিলে, তাৰপিছত খুৰাৰ ফোন, তাৰপিছত তৃষ্ণাৰ ফোন। নহয়, মই আপোনাৰ ঘৰৰ কোনোবা ফোন কৰাৰ কথা সুধিছোঁ। অলপ আগতে দাদাই ফোন কৰিছিলে, এবাৰ নহয় বহুকেইবাৰ ফোন কৰিছিলে, ৰিচিভেই নকৰিলোঁ। ভালেই কৰিলে। দাদাৰ লগত কথা পতাৰ কোনো প্ৰয়োজন নাই। ভুলতো নক'ব আমি ক'ত কেনেকৈ আছোঁ। কিয় ক'লা তেনেকৈ? দাদাৰ লগত তোমাৰ কিবা হ'ল নেকি? একো হোৱা নাই যদিও বহুত কিবা কিবি হৈছে। বহুত কথা আছে আপোনাক ক'বলৈ, লাহে লাহে সকলো ক'ম। কিন্তু আপুনি দাদাৰ ফোন ৰিচিভ নকৰিব। মায়ে ফোন কৰিলে কথা পাতিব, ময়ো পাতিম। কিন্তু কি? কথাবোৰ খুলি কোৱা আৰু। মই ক'ম বুলি কৈছোঁ নহয়। প্ৰথমে ভণ্টিৰ লগত কথা পাতি লওঁ, তাৰপিছত বাকীবোৰ কথা। মাত্ৰ এটা কথা মনত ৰাখক, মই যি ক'ম সেয়া হয়তো শুনি আপুনি হতবাক হৈ ৰ'ব। অভয়, আদিৰ কিবা খবৰ পালিনে? ইমান আশাৰে তাক ফোন কৰিলোঁ, সি দেখোন ৰিচিভেই নকৰিলে। মোক সি ইমান কি বেয়া পালে জানো, মই একো বুজিয়ে পোৱা নাই। ইমান মৰম কৰিছিলোঁ তাক, কিন্তু সি মানুহটোহে ডাঙৰ হ'ল, মনটো সৰুৱে হৈ থাকিল। সৰু কথাতে ঠেহ পেচ লাগে, অলপ কথাতে অভিমান কৰে। সি অকল তই বুলিয়ে নহয়, মোৰ লগতো কম ঠেহ পেচ লাগেনে? তেনেকুৱাই সি। তই জেদ ধৰি নাথাকিবি। মই জেদ ধৰি থকা হ'লে মই তাক ফোনেই নকৰিলোহেঁতেন। মোৰ মনত তেনেকুৱা একো ভেদভাৱ নাই। আমাৰ সম্পৰ্কটো সদায় বজাই ৰাখিব লাগিব। মাত্ৰ সিও এই কথাটো বুজি পালেই হ'ল আৰু। বুজিব, সি সকলো বুজিব। এতিয়া সিহঁতৰ ভাড়াঘৰৰ ঠিকনাটো পালেই মই তোক দিম, তেতিয়া তই সিহঁতক খবৰ এটা লৈ আহিবিগৈ। মইতো যাব নোৱাৰোৱেই, তই মোৰ হৈ মনে মনে সিহঁতক খবৰ লৈ থাকিব লাগিব। চাবি যাতে দেউতাৰ কথাবোৰ গম নাপায়। সেইবোৰ তুমি চিন্তা নকৰিবা মা, মই সেইবোৰ চব ভাল কৰি পেলাম। তই যদি যাৱ তাক অলপ টকা দি আহিবিচোন, তাৰ অলপ সহায় হ'ব। মোৰ কাৰণেতো এইখিনি কৰিব পাৰিবি নহয় অভয়? তুমি নক'লেও মই তাক দিলোঁ হয় মা। তুমি ইমানকৈ চিন্তা কৰি নাথাকিবা, আৰু এইবোৰ চিন্তা কৰি কৰি খোৱা বোৱা নকৰাকৈ নাথাকিবা।
আদিও জীয়াই থাকিব লাগিব আৰু লগতে তুমিও জীয়াই থাকিব লাগিব। গতিকে বাকী চিন্তাবোৰ বাদ দি ভগৱানক চিন্তা কৰা। দেউতাই নিবিচাৰিলেও যদি ভগৱানে বিচাৰে আদি আৰু অৰুন্ধতী এদিন ঘৰলৈ উভতি আহিব। এতিয়া সেইটোৱে আশা আৰু নাজানো সময় কি ৰং দেখুৱায়। নিজৰ ঘৰ থাকোঁতে বা তই ইয়াত থাকিবি, তাকো এইটো অৱস্থাত, সেয়া হ'ব নোৱাৰে। ময়ে হ'বলৈ নিদিওঁ। তই আক্ৰগোচ নহবি অ' ভণ্টি। আৰু তই তোৰ ভিনিয়েৰক বেয়া পাই লাভ নাই। তেওঁতো মোক সেইদিনাখনেই লৈ যোৱাৰ কথা কৈছিলে, মইহে নাযাওঁ বুলি ক'লোঁ। কিন্তু কিয় বা, কিয়? আমি দুয়ো এতিয়া কাৰো বুজা হ'ব নিবিচাৰোঁ। আমি অভাৱত থাকি কষ্টৰে জীয়াব বিচাৰোঁ, যাতে জীৱনটো আমি নতুনকৈ জীয়াব পাৰোঁ। তুমি যাক ভিন্দৌ বুলি মাতি আছা, সি আচলতে স্বাৱলম্বী হ'বলৈকে নিশিকিলে। প্ৰথমতে মা দেউতা, তাৰপিছত অৰু, আনৰ কান্ধত কান্ধত হৈয়ে জীয়াই থাকিলোঁ। এইবাৰ নিজে নিজকে শুধৰাম। গতিকে তুমি আমাক তালৈ যাব জোৰ নকৰিবা, নহ'লে মই সেই আগৰ ৰাতিটোৱে হৈ থাকিম। এদিন মোৰ সন্তানে মোক দেখি হাঁহিব, সেইটো মই কেতিয়াও হ'ব দিব নোৱাৰোঁ। সেইবোৰ মই বুজিছোঁ বাৰু, কিন্তু কোনো কিন্তু নাই ভণ্টি। আমি তহঁতক বেয়া পাই নোযোৱাকৈ থকা নাই নহয়। মন গ'লে আমি দুয়ো এদিন দুদিনৰ বাবে যাম, কিন্তু চা, একেবাৰৰ বাবে নহয়। মইতো যাব নোৱাৰোৱেই। তই মোৰ হৈ মনে মনে সিহঁতক খবৰ লৈ থাকিব লাগিব। তই যদি যাওঁ তাক অলপ টকা দি আহিবিচোন, তাৰ অলপ সহায় হ'ব। মোৰ কাৰণেতো এইখিনি কৰিব পাৰিবি নহয় অভয়। কি এইবোৰ অনন্যা? ব্ৰেইন টিউমাৰ চিউমাৰ হোৱা নাইতো? কি যে কয় নহয় আপুনি, সেইবোৰ একো হোৱা নাই। এইবোৰ চব মনৰ ভাৱ আপোনাৰ। এনজাইটিৰ বাবেও এইবোৰ হ'ব পাৰে। আমি তহঁতক বেয়া পাই নোযোৱাকৈ থকা নাই নহয়। মন গ'লে আমি দুয়ো এদিন দুদিনৰ বাবে যাম, কিন্তু চা, একেবাৰৰ বাবে নহয়। কি বুলিনো বুজাম মই তহঁতক? একো বুলি বুজাব নালাগে। খুৰাক ক'বা, তেখেতৰ যেতিয়াই মন যায় তেখেত ইয়ালৈ আহিব পাৰে। তুমিতো আহিবাই, আমিও যাম। আমাৰ সম্পৰ্কবোৰ সদায় আগৰ দৰেই হৈ থাকিব, সেয়া কেতিয়াও সলনি নহয়। মাথো মোক সলনি হ'ব দিয়া, যাতে তুমি সকলোকে ক'ব পাৰা মোৰ ভিন্দৌ এজন স্বাৱলম্বী মানুহ। বুজিলা? তোমালোকে কথা পাতা, মই আহি আছোঁ। আৰু কচোন, খুৰীয়ে কথাবোৰ গম পাই কি বুলি ক'লে? সকলোকেতো কৈছোঁৱেই মই স্বাৱলম্বী হ'ম, কাম কৰিম। কিন্তু কৰিম কি? নিজৰ ভৰিত থিয় হ'ম কেনেকৈ? ভাবিও একো পোৱা নাই। এনেকৈ ঘূৰি ফুৰিলে কি হ'ব? কি কাম কৰিম মই? ক'ত কাম বিচাৰি পাম? ব্যৱসায় কৰিবলৈও টকা লাগে, সেইটোও মোৰ ওচৰত নাই। চাকৰি কৰিবলৈ ডিগ্ৰী লাগে, কোৱালিফিকেশ্যন লাগে, সেইটোওতো মোৰ ওচৰত নাই। কেনেকৈ কি কৰি খাম মই?
ডাক্তৰেতো ক'লেই অৰুন্ধতীৰ খোৱা বোৱা দৰৱ পাতি সকলোৰে ভালদৰে যত্ন ল'ব লাগিব আৰু তাৰ বাবেতো মোক টকা লাগিব। মই কি কৰোঁ, কেনেকৈ আগবাঢ়োঁ? মই কাম কৰিব লাগিব। এই পৃথিৱীত সৰু বৰ একো নাই, কাম কামেই। মই খাবলৈ নাপালেও কোনো কথা নাই, কিন্তু অৰুন্ধতী আৰু তাইৰ পেটত থকা সন্তানটোক ভোকত ৰাখিব নোৱাৰোঁ। তাৰ বাবে মই কিবা নহয় কিবা এটা কৰিবই লাগিব, কিন্তু কৰোঁ কি? হেল্ল' ৰাহুল, মইতো যাব নোৱাৰোৱেই। তই মোৰ হৈ মনে মনে সিহঁতক খবৰ লৈ থাকিব লাগিব। তই যদি যাওঁ তাক অলপ টকা দি আহিবিচোন, তাৰ অলপ সহায় হ'ব। মোৰ কাৰণেতো এইখিনি কৰিব পাৰিবি নহয় অভয়? মায়ে কোৱা কথাবোৰ যদি নামানো মায়ে বেয়া পাব। এইবোৰ কথা যদি দেউতাই গম পায় মোক দেউতাই বেয়া পাব। কোনফালে যাওঁ মই? কি হ'ল আপোনাৰ? মোৰ মূৰটো বৰকৈ বিষাইছে। পাৰা যদি অকণমান মালিচ কৰি দিয়াচোন। ভিক্স আছে নেকি? ভিক্স আছে আছে, ৰ'ব। পালা সানি দিয়াচোন অকণমান। ভাল লাগিছেনে অলপ? অকণমান ভাল লাগিছে। হঠাৎ এনেকুৱা লাগি যায় মোৰ মূৰটোৰ ভিতৰত যেন কিছুমান পোক আছে, ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰে, মাজে মাজে কামুৰিও দিয়ে। কি এইবোৰ অনন্যা? ব্ৰেইন টিউমাৰ চিউমাৰ হোৱা নাইতো? কি যে কয় নহয় আপুনি, সেইবোৰ একো হোৱা নাই। এইবোৰ চব মনৰ ভাৱ আপোনাৰ। এনজাইটিৰ বাবেও এইবোৰ হ'ব পাৰে। আপোনাক মই আগতেই ক'ম বুলি ভাবি আছিলোঁ। আপুনি এজন চাইকেট্ৰিষ্টৰ লগত কনচাল্ট কৰক। কি পাগল পাইছা তুমি মোক? চাইকেট্ৰিষ্টৰ ওচৰলৈ যাবলৈ কৈছা যে মোক? তাৰমানে তোমাৰ হাজবেণ্ড পাগল? অনন্যা, কি কথাবোৰ কৈছা তুমি? আজিয়ে যি ক'লা, নেক্সট টাইম যদি তুমি মোক কোৱা পাগল এটাই সঁচাকৈ কি কৰে, সেই পাগলামি কিন্তু দেখাই দিম মই প্ৰেক্টিকেলি। মই পাগল নহয়, তোমাৰ চিন্তাধাৰাবোৰ পাগল। পাগল মই নহয়, পাগল মই। বুজিলানে নাই তুমি? মই পাগল নহয়। এই আনন্দৰ সন্মুখত এইবোৰ একোৱেই নহয়। নাভাবিবা এইবোৰ কথা প্লিজ। ভাবিবলৈ মোৰো মন নাযায়। মূৰৰ ওপৰেদি এজাকৰ পিছত আন এজাক ধুমুহা পাৰ হৈ গ'ল। এইবোৰৰ মাজতো যেন মোৰ মা হ'বলৈ ওলোৱা এই ভাল খবৰটো মোৰ বাবে আন এটা বিপদ চপাই লোৱা যেনহে লাগিছে। সেইবোৰ ভাবি থাকিব নাপায়। সেইবোৰ কথা তুমি একেবাৰে নাভাবিবা। ভাবাচোন, কিছুদিনৰ পিছত আমাৰ সন্তানটোৱে যেতিয়া আমাক মা দেউতা বুলি মাতিব, তেতিয়া আমাৰ কিমান ভাল লাগিব।
তুমি এতিয়া শুৱা। আপুনিও শুৱক। এতিয়া আৰু একো কাম কৰিব নালাগে। তুমি বিচনাত পৰাচোন, মই আহি আছোঁ। আহি আছোঁ মানে আপুনি ক'লৈ যায়? এই ভাত খোৱা কাঁহী বাতিবোৰ ধুই আহোঁ। এতিয়া নালাগে দিয়ক, ৰাতিপুৱা ধুব। দিনটো কম কষ্ট হৈছেনে আপোনাৰ? গোটেই দিনটো আপোনাৰ মোৰ আলপৈচান ধৰতেই যায়। ইয়াক আলপৈচান বুলি নকয়, এয়া মোৰ কৰ্তব্য হয়। কৰ্তব্য পালন কৰিবলৈ কৈ আপোনাৰ যিমানখিনি কষ্ট হৈছে মোৰতো একেবাৰে সহ্য হোৱা নাই। সঁচাই ময়ো বৰ এটা ডাঙৰ ভুল কৰিলোঁ। কি ভুলৰ কথা কৈছা তুমি? এই সময়ত মই মা হ'বলৈ ওলাই বহুত ডাঙৰ ভুল কৰিছোঁ। মোৰ এনেকুৱা অৱস্থা নোহোৱা হ'লে আজি আপোনাৰ অৰু, ইমানতে এইবোৰ চেপ্টাৰ বন্ধ কৰা। মই দেউতাক হ'ব ওলাইছোঁ। এইটো মোৰ বাবে কম সৌভাগ্যৰ কথা নাই। এই আনন্দৰ সন্মুখত এইবোৰ একোৱেই নহয়। নাভাবিবা এইবোৰ কথা প্লিজ। ভাবিবলৈ মোৰো মন নাযায়। মূৰৰ ওপৰেদি এজাকৰ পিছত আন এজাক ধুমুহা পাৰ হৈ গ'ল। এইবোৰৰ মাজতো যেন মোৰ মা হ'বলৈ ওলোৱা এই ভাল খবৰটো মোৰ বাবে আন এটা বিপদ চপাই লোৱা যেনহে লাগিছে। সেইবোৰ ভাবি থাকিব নাপায়। সেইবোৰ কথা তুমি একেবাৰে নাভাবিবা। ভাবাচোন, কিছুদিনৰ পিছত আমাৰ সন্তানটোৱে যেতিয়া আমাক মা দেউতা বুলি মাতিব, তেতিয়া আমাৰ কিমান ভাল লাগিব। আমাৰ সন্তানটো আমাৰ বাবে কেতিয়াও বিপদ হ'ব নোৱাৰে। সি আমাৰ ভৱিষ্যত, আৰু আমাৰ ভৱিষ্যত তোমাৰ হাতৰ মুঠিত, নহয় জানো? নহয়, হাতৰ মুঠিত নহয়, ইয়াত। মায়ে বৰ হেঁপাহ কৰিছিল জানানে? এদিন নাতিৰ লগত খেলিব, ফূৰ্তি কৰিব, কত কি যে কল্পনা। মায়ে চাগে তৃষ্ণাৰ মুখৰ পৰা সকলো কথা গম পালে ন? মনে মনে চাগে আপোনাৰ কথাই ভাবি আছে। মই জানো মায়ে এতিয়া কেৱল মোৰ কথাই ভবা নাই, তোমাৰ কথাও সমানেই ভাবিছে। ভাবিব জানো? তল খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ, জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে